অসম মন্ত্ৰীসভাত ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা কোনো এগৰাকী হিন্দু বাঙালীক মন্ত্ৰিত্বৰ স্থান নিদিয়াক লৈ ক্ষোভ প্ৰকাশ বঙালী পৰিষদ অসম তামোলপুৰ জিলা সমিতিৰ। বিজেপি নেতৃত্বাধীন চৰকাৰখনক নিৰ্বাচনৰ সময়ত হিন্দু বাঙালীয়ে যথেষ্ট ভোট প্ৰদান কৰিছে। সেয়ে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা এগৰাকী যোগ্য তথা ৰাইজৰ আস্থা অৰ্জন কৰা আৰু বাঙালী জাতিৰ সমস্যা সমাধান কৰিব পৰা বিধায়কক মন্ত্ৰীসভাত স্থান দিয়াৰ লগতে বাঙালী সমাজক সন্মান দিয়াৰ বাবে আহ্বান জনায় সংগঠনটোৰ নেতৃবৃন্দই। মই বাঙালী পৰিষদ অসমৰ জেনেৰেল ছেক্ৰেটাৰী তামোলপুৰ জিলা। আমাৰ দাবীটো হ'ল ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা এজন বাঙালী বিধায়ক মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰাৰ দাবী। আমাৰ ধীৰ মত যে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা এজন বাঙালী বিধায়কক ৰাজ্য চৰকাৰৰ মন্ত্ৰীসভাত স্থান দিব লাগে। আৰু বৰ্তমান বিজেপি চৰকাৰৰ কাৰ্যকালত ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা কোনো বাঙালী বিধায়ক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হোৱা নাই। তো ব্ৰহ্মপুত্ৰ উপত্যকা 45 লাখ অধিক 45তকৈ অধিক বাঙালী হিন্দু বাস কৰে। এই বৃহৎ জনসমষ্টিৰ 90%ৰো অধিক ভোটাৰ বাঙালী বিজেপিক সমৰ্থন কৰে। তথাপিও এই সমাজখন ৰাজনৈতিক প্ৰতিনিধিত্ব মন্ত্ৰীসভাত পৰ্যাপ্তভাৱে প্ৰতিফলিত হোৱা নাই। ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাঙালী হিন্দু সমাজে ডি ভোটাৰ নাগৰিকত্ব সম্পৰ্কীয় শিক্ষাগত আৰু সামাজিক বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আছে। এই সমস্যাসমূহৰ বাস্তৱ অভিজ্ঞতা থকা আৰু সমাজখনৰ আস্থা অৰ্জন কৰা এজন বাঙালী মন্ত্ৰীয়ে এই বিষয়সমূহ অধিক ফলপ্ৰসূভাৱে চৰকাৰৰ ওচৰত উত্থাপন আৰু সমাধানৰ চেষ্টা কৰিব পাৰিব। সেয়েহে আমি অসম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্য চৰকাৰক অনুৰোধ জনাওঁ যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰি এই বৃহৎ জনসমষ্টিৰ ন্যায় প্ৰতিনিধিত্ব নিশ্চিত কৰক। নমস্কাৰ।